হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই জিন্তি আৰু জিন্তিৰ ল'ৰাটো আৰু ভাতিজাটো আহিলোঁ আজিও পূজা চাবলৈ। পূজা চাই প্ৰথম আহিলোঁ নাকতলাত, তাৰপিছত নকাতলাত তাহোন উঠিব হ'লে সেইকাৰণে আহিলোঁ। আৰু এইটো হ'ল ফুলানি আৰু এইটো জাম্পিং। তাৰপিছত এতিয়া জিন্তি আহোন বোলে ব্লেক ডেন্সত উঠিব। এতিয়া এইটো জিন্তি আহোন ব্লেক ডেন্সত উঠি আছে আৰু মই নুঠো মানে মোৰ মূৰটো ঘূৰাই। তো এইটো এতিয়া দেখিছেনে কি অৱস্থা হ'ল? ঠিক তেনেকুৱাই মোৰো অৱস্থা হ'ল হয় ইয়াতে উঠিলে। আগতে উঠিলে এনেকুৱা নহৈছিল, আজিকালি এনেকুৱা হয়। কিয় হয় নাজানো। এতিয়া আমি পূজা চাবৰ কাৰণে আহিলোঁ, ইফালে মেলাত কৰিব আহিলোঁ। ডাইৰেক্ট আহিলোঁ আমি খেলিবলৈ। ইয়াতে 10 টকা খেলিলে জিতিলে এইবিলাক বস্তু পায়, ডিমা তেল বহুত ধৰণৰ কিবাকিবি বস্তু। আৰু 30 টকাটো খেলিলে মুৰ্গী কিবাকিবি পায়, আটা 5 কেজি এনেকুৱা পায়। তাৰপিছত আমিতো হাৰিয়ে গ'লোঁ। তাৰপিছত গুচি আহিলোঁ মেলাত গুচি আহিলোঁ। এইবিলাক মেলাৰ বস্তুবিলাক হয়, কি ধুনীয়া ধুনীয়া বস্তু পায়। এইবিলাক বেগ হয়, মণিহাৰী, ষ্টেচনাৰী বহুত ধৰণৰ বস্তু পায়। কিন্তু ইয়াতে এইবিলাক হ'ল 100 টকাত যিকোনো বস্তু পায়। তাৰপিছত এইটো হ'ল মণিহাৰীৰ বস্তু, ষ্টেচনাৰী। আৰু এইবিলাক কাপোৰ 100 টকীয়া, 200 টকীয়া, 300 টকীয়া এনেকুৱা। আৰু এইবিলাক প্লাষ্টিকৰ কিবাকিবি বহুত ধৰণৰ বস্তু। আৰু ইমান বস্তু মানে বস্তুবিলাক দেখি ভাল লাগে। তাৰপিছত নেক্সট আৰু বেলেগ এটা মেলাত আহিলোঁ, ইয়াতো বহুত ভাল লাগে। তাৰপিছত এইবিলাক কিনিব নোৱাৰি, তাৰপিছত এইটোকে আনিলোঁ এটা। তাৰপিছত এইটো হ'ল বাঁহৰ লাইটৰ বাটা, বহুত ফুলৰ দানি কিবাকিবি বহুত ধৰণৰ বস্তু আছে। বস্তুবিলাক চাই বহুত মৰম লাগে। আৰু এইবিলাক আনিব নোৱাৰি, ইমান দামৰ বস্তু। এইবিলাক নানিলোঁ, চায়ে ভাল লাগে আৰু ভিডিঅ'কে কৰি দিলোঁ। আৰু তাৰপিছত আহিলোঁ আমি খাবৰ কাৰণে, ভোক লাগিছে এতিয়া খাবৰ কাৰণে আহিলোঁ। জিন্তি ল'ৰাটো আমি খালোঁ ম'ম' আৰু জিন্তি খালে চাওমিন। চাওমিন খালে তাই আৰু ল'ৰাটোৰ কাৰণে মই ম'ম' আনিলোঁ। এতিয়া আমাৰ খোৱা দোৱা হৈ গ'ল। তাৰপিছত জ্বালা লাগিছে কাৰণে চকলেট খালোঁ। তাৰপিছত এতিয়া এইটো হ'ল গছ, ফুলগছ কিবাকিবি গছ। আৰু তাৰপিছত মই এডাল 50 টকা দি গছ আনিলোঁ, তাৰপিছত ভাল লাগিছে কাৰণে। আৰু এইবিলাক প্লাষ্টিকৰ ফুলবিলাক ধুনীয়া লাগে, চিনাকি দোকান হয়। তাৰপিছত তাতে মানুহ নাই, অকলে বহি আছে কাৰণে অলপ ভিডিঅ'কে কৰি দিলোঁ। আৰু ফুলবিলাক চাই ভাল লাগিছে, বহুত ভাল লাগিছে। তাৰপিছত এতিয়া জিন্তিয়ে বোলে কিবা লয় ল'ৰাটোৰ কাৰণে গাড়ী। তাৰপিছত সুধিব লাগিছে কিমান দাম। গাড়ীবিলাকতো জানাই বহুত দাম গাড়ীবিলাকৰ। এইবিলাক 100 টকা এটা ক'লে নিদিলে, সেইকাৰণে গুচি আহিলোঁ। এইবাৰ নেক্সট আমি বেলেগ এইটো এইটো হ'ল ঠাণ্ডা পিছফালে আৰু আছে বহুত আছে। আমি আহিছোঁ 9:30 মানত, সেইকাৰণে মানুহ অলপ পাতল হৈছে। 9:30 আহিছোঁ, এতিয়া 11টামান বাজিছে পায়। এতিয়া আমি থানাৰ পিছফালে আহি আছোঁ। এইবিলাক একদম মানুহ পাতল হৈ গৈছে। তেতিয়া বহুত ভিৰ আছিল, 8টা-9টা মানত বহুত ভিৰ আছিল, 10টা মানত এনেকুৱা ভিৰ আছিল। আৰু তেতিয়া পাতল হৈছে মানুহবিলাক। এইবিলাক কিবাকিবি দোকান, আৰু দোকানবিলাক ভাল লাগে, বহুত ভাল লাগে। এইটো ষ্টেচনাৰী দোকান, তাৰপিছত এইবাৰ বেগৰ দোকান আৰু কিবাকিবি চশমা, ষ্টেচনাৰী, জোতা, চেণ্ডেল জোতা। এইবিলাক হ'ল কাপোৰৰ দোকান। কাপোৰবিলাক বহুত ভাল লাগে, বহুত দাম হয়। বেছি দামো নহয়, বেলেগ মানুহৰ কাৰণে দাম নহয়, আৰু আমাৰ কাৰণে দাম হয়। আৰু গৰীব মানুহৰ কাৰণে বহুত দাম হয়। এতিয়া ঘৰ আহি পালোঁ, মই গছ আৰু এটা পইচাটো ঘৰ আনিছোঁ। বাই বাই। তাৰপিছত এতিয়া ফটো উঠিছোঁ জিন্তি মই। এইবাৰ আশা কৰোঁ চবৰে ভাল আছে। ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব। বাই বাই।